নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা এছিষ্টেণ্ট প্ৰফেচৰ লগতে আৰু গ্ৰেড 4 ভেকেঞ্চি মানে গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰি দিলে। কি বিভাগত গ্ৰেড 4 আৰু গ্ৰেড 4 ভেকেঞ্চিখিনি মুকলি কৰিছে, লগতে কেনেদৰে আবেদন কৰিব লাগিব, ইয়াৰ কাৰণে লাষ্ট ডেট কি হয়, লগতে এজ কোৱালিফিকেশ্যন কি লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে পাই থোৱাৰ বাবে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিব পাইছে বৰক্ষেত্ৰী কলেজ ৰিক্ৰুইটমেণ্ট, বৰক্ষেত্ৰী কলেজৰ পৰা ভেকেঞ্চিখিনি আহিছে। 6টা এছিষ্টেণ্ট প্ৰফেচৰ আৰু গ্ৰেড 4 ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে লাষ্ট ডেট দি আছে 15 দিন। আজি হৈছে আপোনালোকৰ 17 তাৰিখ। 15 দিন মানে মোটামুটি মাৰ্চৰ 2-3 তাৰিখ মানলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকৰ 6টা এছিষ্টেণ্ট প্ৰফেচৰ ভেকেঞ্চি আছে, লগতে আৰু অন্য কিছুমান গ্ৰেড 4 ভেকেঞ্চি আছে। মানে গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি হয়, আপোনালোকে দেখিব পাৰিছে। এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে 5টা আছে। ছাবজেক্ট ৱাইজ ভেকেঞ্চিসমূহ দেখিব পাৰিছে। কেমেষ্ট্ৰিৰ কাৰণে এটা আছে, বটনিৰ কাৰণে এটা আছে, জুলজিৰ কাৰণে এটা আছে, আছামিজৰ কাৰণে এটা, আৰবিকৰ কাৰণে এটা। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট প্ৰফেচৰ, পোষ্ট চেলাৰী এণ্ড কোৱালিফিকেশ্যন আৰু ইউজিচি গাইডলাইন, যিটো ইউজিচি গাইডলাইন আছে তাৰ মতে হ'ব। আৰু এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 38 বছৰ, লগতে SC/SC বা OBC কাৰণে 5 বছৰকৈ আপোনালোকে ৰিজাৰ্ভেশ্যনসমূহ পাব। SC/SC 5 বছৰ পাব, 43 বছৰলৈকে, OBC 3 বছৰ, 41 ইয়াৰ্ছলৈকে। বাকী যিসমূহ কেণ্ডিডেট আছে তেওঁলোকে PWD 10 বছৰ, 48 ইয়াৰ্ছ মানলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। তাকে ইয়াত যিটো গ্ৰেড 4 ভেকেঞ্চি হয়, গ্ৰেড 4 ভেকেঞ্চি হৈছে লাইব্ৰেৰী বিভাগৰ ভেকেঞ্চি। ইয়াৰ কাৰণে এটা পোষ্ট আছে। ইয়াৰ কাৰণে UR কেটেগৰী কেণ্ডিডেট আবেদনসমূহ কৰিব। UR কেটেগৰী কাৰণে মানে সকলো ধৰণৰ কেণ্ডিডেট আবেদন কৰিব। SC, ST, OBC, জেনেৰেল বুলি কোনো কথা নাই। যিমান অসমৰ কেণ্ডিডেট হয় বা যি অসমৰ স্থায়ী বাসিন্দা আবেদনসমূহ কৰিব পাৰিব, মই আপোনালোকক কৈ দিছোঁ। আৰু ইয়াৰ কাৰণে আপোনালোকে দেখিব পাইছে। আৰু বাকী আপোনালোকৰ বহুত কলেজ ইউনিভাৰ্চিটিৰ পৰা চাকৰি আহিছে, সেইকাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আমি নেক্সটত আমি ভিডিঅ' দি দিম। আৰু এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 40 বছৰলৈকে দিয়া আছে। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে ডিমাণ্ড ড্ৰাফ্টো কাটিব লাগিব। যিসমূহ এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে আবেদন কৰিব বিচাৰে তেওঁলোকে 1500 টকাকৈ ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। আৰু গ্ৰেড 4ৰ কাৰণে আবেদন কৰিলে 500 টকাকৈ ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। ইয়াত যিটো আপোনালোকে দেখিব পাইছে প্ৰিন্সিপাল বৰক্ষেত্ৰী কলেজ, নাৰায়ণপুৰ, মুকালমুৱা, পে বুলেট, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, মুকালমুৱা ব্ৰাঞ্চ, নলবাৰী, IFC কোড এইটো যিটো দেখিব পাইছে, এইটো এড্ৰেছত আপোনালোকে এটা ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। সেই ডিমাণ্ড ড্ৰাফ্টটো কাটি যিটো আপোনালোকে ৰিচিপ্ট পাব, সেই ৰিচিপ্টটো লাগিব। লগতে যিটো আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম, সেই ফৰ্মখন আনি আপোনালোকে ফিল আপ কৰি আপোনালোকে যিসমূহ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট সেইখিনি জেৰক্স কৰিব, জেৰক্স কৰি চেল্ফ এটেষ্টেড কৰিব। সেই জেৰক্স আৰু এপ্লিকেশ্যন ফৰ্মত যিটো আপোনালোকে আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম যিকোনো এখন কম্পিউটাৰ দোকানত গ'লে পাই যাব, সেইকেইটা একলগ কৰিব। লগতে ডিমাণ্ড ড্ৰাফ্টৰ ৰিচিপ্টটো একলগ কৰি এনভেলপ এটা ল'ব। এনভেলপটোৰ ওপৰত এই এড্ৰেছটো লিখিব, বৰক্ষেত্ৰী কলেজ, নাৰায়ণপুৰ, মুকালমুৱা, নলবাৰী, পিন 781126। এইটো লিখি আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। যদি আপোনালোকে এডভাৰ্টাইজমেণ্ট লাগে আমাক কমেণ্ট কৰিব, কমেণ্টত আপোনালোকৰ এডভাৰ্টাইজমেণ্টৰ লিংক দি দিম। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আজিলৈকে পুনৰ ভিডিঅ'ত লগ পাম।